মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ আগৰ ভিডিঅ'ত তোমালোকক মই সন্ধি শিকাইছিলো স্বৰসন্ধি কাক বোলে স্বৰসন্ধি কৰাৰ নিয়মখিনি শিকাইছিলো আজিৰ ভিডিঅ'ত মই তোমালোকক ব্যঞ্জন সন্ধিৰ বিষয়ে শিকাম ব্যঞ্জন সন্ধি কাক বোলে ব্যঞ্জন সন্ধি কেনেকৈ কৰা হয় আৰু ব্যঞ্জন সন্ধিৰ নিয়মবোৰ কি কি তোমালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা এতিয়া হা ব্যঞ্জন সন্ধি কাক বোলে মই সংজ্ঞাটো লিখি দিছো ব্যঞ্জন সন্ধি কাক বোলে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ যি মিলন ঘটে তাকে ব্যঞ্জন সন্ধি বোলে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ যি মিলন ঘটে তাকে ব্যঞ্জন সন্ধি বোলে এতিয়া ব্যঞ্জন সন্ধি কৰাৰ কিছুমান নিয়ম আছে সেই নিয়মখিনি মই তোমালোকক দি যাওঁ ব্যঞ্জন সন্ধিৰ নিয়ম ব্যঞ্জন সন্ধিৰ নিয়ম বহুতো নিয়ম আছে মই 1 নম্বৰ 2 নম্বৰকে দি গৈছো প্ৰথমতে স্বৰবৰ্ণৰ পাছত দ্বিতীয় স থাকিলে স্বৰবৰ্ণৰ পাছত দ্বিতীয় স থাকিলে স্বৰবৰ্ণৰ পাছত দ্বিতীয় স থাকিলে দ্বিতীয় স্বৰ ঠাইত প্ৰথম ছয় দ্বিতীয় ছয় আশ্ৰ হয় বুজি পাইছানে স্বৰবৰ্ণৰ পাছত দ্বিতীয় স থাকিলে দ্বিতীয় স্বৰ ঠাইত প্ৰথম ছয় দ্বিতীয় ছয় আশ্ৰ হয় মই তোমালোকক এটা উদাহৰণ দিছো অনু যোগ ছেদ তেনে অনু যোগ ছেদ ইয়াত চোৱা অনু বুলি কওঁতে উ আহিছে স্বৰবৰ্ণ স্বৰধ্বনি আহিছে আৰু তাৰ পিছত কি আছে দ্বিতীয় স আছে এতিয়া দ্বিতীয় স্বৰ ঠাইত কি হ'ব প্ৰথম ছয় দ্বিতীয় ছয় আশ্ৰ হ'ব এতিয়া অনুযোগ ছেদ হলে সন্ধি কৰিলে আমি কি হ'ব অনুচ্ছেদ হ'ব অনুচ্ছেদ প্ৰথম ছয় দ্বিতীয় ছয় আশ্ৰ তাত একাৰ দন্ত্য দ অনুচ্ছেদ এটো হল প্ৰথম নিয়ম তাৰ পিছত 2 নম্বৰতে বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত স্বৰবৰ্ণ বৰ্গৰ তৃতীয়
চতুৰ্থ আৰু পঞ্চম বৰ্ণ অথবা অন্ত্যস্ত জ ব হ থাকিলে প্ৰথম বৰ্ণৰ ঠাইত সেই বৰ্গৰ তৃতীয় বৰ্ণ হয়। সেই বৰ্গৰ তৃতীয় বৰ্ণ হয়। বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত, বৰ্গ মানে তোমালোকে কি বুজিবা? এতিয়া আমি যদি ক খ গ ঘ ঙ লিখো, ক খ গ ঘ ঙ, এইকেইটা হ'ল ক বৰ্গ। ঠিক তেনেকৈ প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, ঝ, ঞ, সেইকেইটা হ'ল প্ৰথম ছ বৰ্গ। তেনেকে এইটো এটা বৰ্গ। এই গোটেই 5টা আখৰ এটা বৰ্গ, ক বৰ্গ। বৰ্গৰ প্ৰথম আখৰ ক, দ্বিতীয় আখৰ খ, তৃতীয় আখৰ গ, চতুৰ্থ আখৰ ঘ, পঞ্চম আখৰ ঙ। এতিয়া আমাৰ বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত, প্ৰথম বৰ্ণ ধৰা ক বৰ্গৰ ক, স্বৰবৰ্ণ আৰু বৰ্গৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্ণ অথবা অন্ত্যস্ত জ ব হ থাকিলে প্ৰথম বৰ্ণৰ ঠাইত সেই বৰ্গৰ তৃতীয় বৰ্ণ হয়। সেই বৰ্গৰ প্ৰথম বৰ্ণ হ'ল ক আৰু তৃতীয় বৰ্ণ হ'ল গ। এতিয়া এটা উদাহৰণ চোৱা। দিক, যেনে দিক যোগ অন্ত। এতিয়া বৰ্গৰ প্ৰথম বৰ্ণ আছে ক আৰু প্ৰথম বৰ্ণৰ পাছত যদি স্বৰবৰ্ণ আছে অ। এতিয়া বৰ্গৰ তৃতীয় বৰ্ণটো আমি লিখিব লাগিব। কৰ জেগাত আমি কি লিখিব লাগিব? ক বৰ্গৰ তৃতীয় আখৰ গ। আমি এতিয়া দিক যোগ অন্ত কি লিখিম? দিগন্ত। বুজি পাইছা নিশ্চয়? কটো হ'ল বৰ্গটোৰ প্ৰথম বৰ্ণ, তাৰ পিছত আছে স্বৰবৰ্ণ অ। সেইকাৰণে আমি প্ৰথম ক বৰ্গৰ আমি তৃতীয় বৰ্ণ গ লিখিবলগীয়া হ'ল। গতিকে দিক যোগ অন্ত দিগন্ত। এইটো হ'ল 2 নম্বৰ নিয়ম। তাৰপিছত আৰু আছে তিনি নম্বৰ, প্ৰথম ছ বা দ্বিতীয় ছ পাছত থাকিলে, প্ৰথম ছ বা দ্বিতীয় ছ পাছত থাকিলে হচন্ত্যত আৰু দন্ত্যাদৰ ঠাইত প্ৰথম ছ হয়। প্ৰথম ছ বা দ্বিতীয় ছ পাছত থাকিলে হচন্ত্যাত আৰু দন্ত্যাদৰ ঠাইত প্ৰথম ছ হয়। এটা উদাহৰণ চোৱা, যেনে উট যোগ চাৰণ। প্ৰথম ছ বা দ্বিতীয় ছ পাছত থাকিলে, প্ৰথম ছ এতিয়া পাছত আছে, হচন্ত্যাত আৰু দন্ত্যাদৰ ঠাইত প্ৰথম ছ হয়। এতিয়া হচন্ত্যাতৰ ঠাইত
আকৌ কি হ'ব প্ৰথম ছ হ'ব প্ৰথম ছ আৰু প্ৰথম ছ মিলি প্ৰথম ছয় আশ্চ হ'ব উদ্যোগ চাৰণ কি হ'ব এতিয়া উচ্চাৰণ হচৌ প্ৰথম ছয় আশ্চ তাত আকাৰ ৰ মূৰ্ধন্য ণ হচন্তীয়তৰ ঠাইত এটা প্ৰথম ছ আহিলে আৰু এইটো প্ৰথম ছৰ লগত দুইটা প্ৰথম ছ মিলি প্ৰথম ছয় আশ্চ হ'ল এতিয়া উদ্যোগ চাৰণ উচ্চাৰণ তাৰপিছত 4 নম্বৰ বৰ্গীয় জ বা ঝ বৰ্গীয় জ বা ঝ পাছত থাকিলে হস্বন্ত্যত আৰু দন্ত্যাদৰ ঠাইত বৰ্গীয় জ হয় বৰ্গীয় জ হয় বৰ্গীয় জ বা ঝৰ পাছত বৰ্গীয় জ বা ঝ পাছত থাকিলে হস্বন্ত্যাত আৰু দন্ত্যাদৰ ঠাইত বৰ্গীয় জ হয় এটা উদাহৰণ চোৱা যেনে হত যোগ জন কি হ'ব এতিয়া বৰ্গীয় জ বা ঝ পাছত থাকিলে এতিয়া পাছত কি আছে বৰ্গীয় জ আছে হস্বন্ত্যাত আৰু দন্ত্যাদৰ ঠাইত বৰ্গীয় জ হয় হস্বন্ত্যাতৰ ঠাইত এতিয়া আকৌ বৰ্গীয় জ হ'ব গতিকে হস্বন্ত্যাতৰ ঠাইত এটা বৰ্গীয় জ আহিব আৰু এইটো বৰ্গীয় জ মিলি বৰ্গীয় জয় আশ্চ হ'ব গতিকে হতযোগ জন কি হ'ব হতজন তাৰপিছত 5 নম্বৰ হস্বন্ত্যাত বা দন্ত্যাদৰ পাছত মূৰ্ধন্য ট থাকিলে হস্বন্ত্যাত আৰু দন্ত্যাদৰ ঠাইত মূৰ্ধন্য ট হয় হস্বন্ত্যাত বা দন্ত্যাদৰ পাছত মূৰ্ধন্য ট থাকিলে হস্বন্ত্যাত আৰু দন্ত্যাদৰ ঠাইত মূৰ্ধন্য ট হ'ব এতিয়া চোৱা যেনে বৃহৎ যোগ টংকাৰ মূৰ্ধন্য ট উমৈকয়াংক তাতাকাৰ ৰ এতিয়া কি হ'ব বৃহৎ হস্বন্ত্যাত আছে আৰু হস্বন্ত্যাতৰ পাছত আছে মূৰ্ধন্য ট গতিকে হস্বন্ত্যাতৰ ঠাইত এতিয়া কি হ'ব মূৰ্ধন্য ট হ'ব মূৰ্ধন্য টয় আত্ত হ'ব বৃহৎ টংকাৰ বৃহৎ যোগ টংকাৰ হ'ব বৃহৎ টংকাৰ মূৰ্ধন্য টয় আত্ত উমৈকয়াংক তাতাকাৰ ৰ বৃহৎ টংকাৰ 6 নম্বৰতে হস্বন্ত্যাত বা দন্ত্যাদৰ পাছত মূৰ্ধন্য ড থাকিলে হস্বন্ত্যাত আৰু দন্ত্যাদৰ ঠাইত মূৰ্ধন্য ড হয় যেনে চোৱা উট যোগ
দিন যেনে উদ্যোগ দিন হচন্তীয়াত বা দন্ত্যাদৰ পাছত মূৰ্ধন্য ড থাকিলে হচন্তীয়াত আছে ইয়াত তাৰ পিছত আছে মূৰ্ধন্য ড হচন্তীয়াতৰ আৰু দন্ত্যাদৰ ঠাইত মূৰ্ধন্য ড হয় এতিয়া হচন্তীয়াতৰ ঠাইত কি হ'ব মূৰ্ধন্য ড হ'ব উদ্যোগ দিন কি হ'ব এতিয়া উদ্দিন মূৰ্ধন্য দয় আদ্য তাত দীৰ্ঘইকাৰ দন্ত্য ন উদ্দিন 7 নম্বৰতে ল পাছত থাকিলে ল পাছত থাকিলে ল পাছত থাকিলে হচন্তীয়ত দন্ত্য ড আৰু দন্ত্যানৰ ঠাইত আৰু দন্ত্যানৰ ঠাইত ল হয় এতিয়া চোৱা যেনে উদ্যোগ লেখ কি হ'ব এতিয়া ল পাছত থাকিলে পাছত আমাৰ ল আছে হচন্তীয়াত দন্ত্যাদ আৰু দন্ত্যানৰ ঠাইত ল হয় এতিয়া আমাৰ ইয়াত আছে হচন্তীয়াতৰ জেগাত কি হ'ব এতিয়া ল হ'ব গতিকে ল আৰু এটো ল মিলি লৈ আল্ল হ'ব উদ্যোগ লেখ কি হ'ব উল্লেখ হচৌ লৈ আল্ল তাত একাৰ উল্লেখ 8 নম্বৰতে পাছত হ থাকিলে আগত থকা হচন্তীয়াতৰ ঠাইত দন্ত্যাদ আৰু হৰ ঠাইত দন্ত্যাধ হয় পাছত হ থাকিলে আগত থকা হচন্তীয়াতৰ ঠাইত দন্ত্যাদ আৰু হৰ ঠাইত দন্ত্যাধ হয় এতিয়া চোৱা যেনে তত যোগ হিত এতিয়া কি হ'ব পাছত হ থাকিলে পাছত আমাৰ হ আছে আগত থকা হচন্তীয়াতৰ ঠাইত দন্ত্যাদ হ'ব আগত থকা হচন্তীয়াতৰ ঠাইত এতিয়া কি হ'ব দন্ত্যাদ হ'ব আৰু হৰ ঠাইত দন্ত্যাধ হ'ব এতিয়া হৰ ঠাইত কি হ'ব দন্ত্যাধ হ'ব গতিকে তৎযোগ হিত কি হ'ব ইয়াত হচন্তীয়াতৰ ঠাইত আহিব দন্ত্যাদ আৰু ইয়াত আহিব দন্ত্যাধ বুজিছানে দন্ত্যাদয় ধয় আদ্ধ এতিয়া তৎযোগ হিত কি হ'ব তদ্ধিত হ'ব দন্ত্যাত দন্ত্যাদয় ধয় আদ্ধ তাত হচইকাৰ দন্ত্যাত এতিয়া দন্ত্যাদ আহিলে হচন্তীয়াতৰ ঠাইত আৰু হৰ ঠাইত আহিলে দন্ত্যাধ মিলি দন্ত্যাদয় ধয় আদ্ধ হ'ল তৎযোগ হিত তদ্ধিত 9 নম্বৰতে হচন্তীয়াত বা দন্ত্যাদৰ পাছত তালব্য শ থাকিলে দুয়ো বৰ্ণ মিলি কি হ'ব
প্ৰথম ছয় দ্বিতীয় ছয় আশ্চ হ'ব হসন্তীয়াতৰ বা দন্ত্যাদৰ পাছত তালব্য খ থাকিলে দুই বৰ্ণ মিলি প্ৰথম ছয় দ্বিতীয় ছয় আশ্চ হ'ব এতিয়া উদ্যোগ শৃংখল চোৱা তেনে উদ্যোগ শৃংখল তালব্য খ ত্ৰিকাৰে শ্ৰী উঙৈ খয় আংশ ল এতিয়া কি হ'ব হসন্তীয়াতৰ বা দন্ত্যাদৰ পাছত তালব্য খ আছে দুয়ো বৰ্ণ মিলি প্ৰথম ছয় দ্বিতীয় ছয় আশ্চ হ'ব উদ্যোগ শৃংখল কি হ'ব এতিয়া উশৃংখল হ'ব হস্ৰ উ প্ৰথম ছয় দ্বিতীয় ছয় আশ্চ তাত ৰিকাৰ উশৃং উঙৈ খয় আংশ ল উশৃংখল 10 নম্বৰতে বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত দন্ত্যান বা ম থাকিলে দন্ত্যান বা ম থাকিলে আগৰ প্ৰথম বৰ্ণৰ ঠাইত আগৰ প্ৰথম বৰ্ণৰ ঠাইত সেই বৰ্গৰ পঞ্চম বৰ্ণ হয় পঞ্চম বৰ্ণ হয় বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত দন্ত্যান বা ম থাকিলে আগৰ প্ৰথম বৰ্ণৰ ঠাইত সেই বৰ্গৰ পঞ্চম বৰ্ণ হয় এতিয়া উদাহৰণটো চোৱা বাক যেনে বাক যোগ মই এডাল ব্যঞ্জন চিন এতিয়া বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত দন্ত্যান বা ম থাকিলে প্ৰথম বৰ্গটোৰ প্ৰথম বৰ্ণটো আছে ক আছে আৰু দন্ত্যান বা ম আছে আগৰ প্ৰথম বৰ্ণৰ ঠাইত সেই বৰ্গৰ পঞ্চম বৰ্ণ হ'ব এতিয়া ক বৰ্গৰ পঞ্চম বৰ্ণ কি উঙ এতিয়া বাক যোগ মই কি হ'ব বাংময় হ'ব উঙ আহিব বত আকাৰে বা উঙৈ মই আংম অন্ত্যস্বয় বাংময় এঘাৰ নম্বৰতে চোৱা প্ৰথম ছ বা বৰ্গীয় জৰ পাছত প্ৰথম ছ বা বৰ্গীয় জৰ পাছত দন্ত্যান থাকিলে দন্ত্যানৰ ঠাইত নিয় হয় প্ৰথম ছ বা বৰ্গীয় জৰ পাছত দন্ত্যান থাকিলে দন্ত্যানৰ ঠাইত নিয় হয় যেনে জজ অন্ত্যস্ত জ বৰ্গীয় জজ যোগ দন্ত্যা ন এতিয়া কি হ'ব প্ৰথম ছ বা বৰ্গীয় জৰ পাছত দন্ত্যান থাকিলে বৰ্গীয় জৰ পাছত দন্ত্যান আছে আৰু দন্ত্যানৰ ঠাইত এতিয়া নিয় হ'ব বৰ্গীয় জয় নিয় গিয় হ'ব যজ্ঞ হ'ব বৰ্গীয় জয় নিয় গিয় ইয়াত বৰ্গীয় জ আৰু দন্ত্যানৰ ঠাইত আহিলে নিয় বৰ্গীয় জয় নিয় কি হ'ল গিয় হ'ল যজ যোগ ন যজ্ঞ 12 নম্বৰতে
অন্ত্যেষ্টজৰ পাছত দন্ত্যাত বা দন্ত্যাথ থাকিলে দন্ত্যাতৰ ঠাইত মূৰ্ধন্য ট আৰু দন্ত্যাথৰ ঠাইত মূৰ্ধন্য ঠ হয় যেনে চোৱা যেনে পুখ যোগ দন্ত্যাত সমান পুষ্ট পথ চৌকাৰ পু মূৰ্ধন্য খ ইতয় আষ্ট দন্ত্যাতৰ ঠাইত কি হৈছে দন্ত্যাত বা দন্ত্যাথ অন্ত্যেষ্টজৰ পাছত দন্ত্যাত বা দন্ত্যাথ থাকিলে দন্ত্যাতৰ ঠাইত কি হৈছে মূৰ্ধন্য ট আৰু দন্ত্যাথৰ ঠাইত মূৰ্ধন্য ঠ গতিকে পুখ যোগ দন্ত্যাত সমান পুষ্ট এতিয়া পিছৰ নিয়মটোলৈ আহা 13 নম্বৰ নিয়মটো পাছত ক বৰ্গ প্ৰথম ছ বৰ্গ বা দন্ত্যাত বৰ্গৰ বৰ্ণ থাকিলে আগত থকা মৰ ঠাইত আগত থকা মৰ ঠাইত পাছৰ বৰ্ণৰ বৰ্গৰ পঞ্চম বৰ্ণ যোগ হয় পাছত ক বৰ্গ প্ৰথম ছ বৰ্গ বা দন্ত্যাত বৰ্গৰ বৰ্ণ থাকিলে আগত থকা মৰ ঠাইত পাছৰ বৰ্ণৰ বৰ্গৰ পঞ্চম বৰ্ণ যোগ হয় যেনে এতিয়া চোৱা যেনে সম যোগ কৰ পাছত ক বৰ্গ এতিয়া ক বৰ্গ আছে ক আছে আগত থকা মৰ ঠাইত পাছৰ বৰ্ণৰ বৰ্গৰ পঞ্চম বৰ্ণ এতিয়া ক বৰ্গৰ পঞ্চম বৰ্ণ ক খ গ ঘ ঙ পঞ্চম বৰ্ণ কি হ'ব ঙ হ'ব এতিয়া সংযোগ কৰ কি হ'ব তেনেহলে শংকৰ তাহলে দশ ঙ অংক ৰ শংকৰ 14 নম্বৰতে চোৱা অন্ত্যস্থ আৰু উষ্ম বৰ্ণ পাছত থাকিলে মৰ ঠাইত অনুস্বাৰ হয় অন্ত্যস্থ আৰু উষ্ম বৰ্ণ
অন্ত্যস্ত জ ৰ ল ৱাব আৰু তালব্য শ মূৰ্ধন্য ষ দন্ত্য শ হ সেইকেইটা পাছত থাকিলে মৰ ঠাইত কি হ'ব অনুস্বাৰ হ'ব যেনে সম যোগ জম সমান কি হ'ব এতিয়া মৰ ঠাইত কি হ'ব অনুস্বাৰ হ'ব সংযম হ'ব সংযম তাৰ পিছত 15 নম্বৰতে নিয়মটো হ'ল সম আৰু পৰি উপসৰ্গৰ পাছত সম আৰু পৰি উপসৰ্গৰ পাছত ক্ৰি ধাতুৰ পৰা কত্ৰিকাৰে ক্ৰি ধাতুৰ পৰা উৎপন্ন হোৱা শব্দ থাকিলে দুয়োৰো মাজলৈ দন্ত্যাসৰ আগম হৈ সন্ধি হয় দন্ত্যাসৰ আগমন হয় উদাহৰণ চোৱা যেনে সম যোগ কৃত সমান কি হ'ব দুয়োৰ মাজলৈ এতিয়া কি আহিব সম আৰু এটা ক্ৰি ধাতু আছে দন্ত্যাসৰ আগমন হ'ব সংস্কৃত হ'ব এতিয়া সমযোগ কৃত সংস্কৃত 16 নম্বৰতে আগত উত উপসৰ্গ থাকিলে পাছত থকা স্থা দন্ত্য সৈতে তাতাকাৰ স্থা আৰু স্তনভ দন্ত্য সৈতে দন্ত্য ন ভ স্তনভ ধাতুৰ দন্ত্য স লোপ পায় মানে নাইকিয়া হৈ যোৱা লোপ পায় আগত উত উপসৰ্গ থাকিলে পাছত থকা স্থা আৰু স্তনভ ধাতুৰ দন্ত্যাসটো লোপ পাই যায় নাইকিয়া হৈ যায় যেনে উত যোগ স্থান ইয়াত দন্ত্যাসটো নাইকিয়া হৈ যাব দন্ত্যাস আছে দন্ত্যাসটো নাইকিয়া হৈ যাব উদ্যোগ স্থান কি হ'ব উত্থান হ'ব হস্যৌ দন্ত্য তয় থয় আৰ্থ তাতাকাৰ দন্ত্য ন উত্থান ছাত্ৰ-ছাত্ৰীসকল ব্যঞ্জন বৰ্ণৰ বহুতখিনি নিয়ম 16টা নিয়ম মই তোমালোকক শিকালো আশা কৰো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই ব্যঞ্জন বৰ্ণৰ ব্যঞ্জন সন্ধি কেনেকৈ কৰে সেইখিনি বুজিবলৈ চেষ্টা কৰিবা বুজি পালে নিশ্চয় তোমালোকে যিকোনো সন্ধি কৰিব পাৰিবা ভঙা পতা কৰিব পাৰিবা আজিলৈ আহিছো ধন্যবাদ